নমস্কাৰ, এই দুৱাৰকৰ য়শভূমিৰ ভিতৰত চলি আছে এলকাষ্ট 2024 ইণ্ডিয়া। আৰু এইটোত হৈছে আপোনাৰ ধৰি লওক যিকোনো গাড়ীৰ বা মটৰচাইকেলৰ যিবিলাক ইঞ্জিনৰ পাৰ্টছ বনায় বা এনেকুৱা ধৰণে বেলেগ বেলেগ তাৰ বিষয়ে এইটো হৈ গ'ল আপোনাৰ 5-6-7 ডিচেম্বৰ 2024। আৰু এয়া ভিতৰত সোমাই পোনে এইটো এটা মেচিন, বহুত ডাঙৰ মেচিন এখেতলোকে ইয়াত অপাৰেট পূৰা ডেম' কৰি দেখাইছে। একচুৱেলি কি অপাৰেশ্যন কেনেকৈ হয় সেইটো দেখাব। গোটেই ডাইকাষ্টটোতো বাৰু ইয়াত ডিছপ্লে কৰিব নোৱাৰিব। এইটো একচুৱেলি কয় প্ৰেছাৰ ডাইকাষ্ট মেচিন। আৰু মই আকৌ এবাৰ ইয়াত কৈ দিছোঁ আপোনাক, যেনেকৈ ধৰি লওক ইভেন এই যিটো লাইটটো দেখি পাইছে নহয়, LED লাইট যিটো, ইয়াৰ বেক ছাইডৰ যিটো এলুমিনিয়ামৰ যিটো বডি লাগি থাকে, সেই বডিটো এনেকুৱা মেচিনতেই বনি পিনে তৈয়াৰ হয়। ইয়াৰ বাহিৰে ধৰি লওক মই প্ৰথম সৰু সৰু বস্তুখিনি কৈ গৈছোঁ। আপোনাৰ মোবাইলৰ ভিতৰত যিটো এটা ফ্ৰেম বুলিও কয় কিছুমানে, সেই বস্তুটো ইভেন এই মেচিনটোত বনাব পৰা যায়। আৰু ইয়াৰ বাহিৰে বাকী ডাঙৰ বস্তুখিনিতো আছেই, যেনেকৈ ধৰি লওক গাড়ীৰ ইঞ্জিন হৈ গ'ল বা আৰু বেলেগ বেলেগ এলুমিনিয়ামৰ কাষ্টিং, খাকাটো যিটো তাৰ যিটো মেইন ষ্ট্ৰাকচাৰ সেইটো। তাৰপিছত আপোনাৰ বাইকৰ হৈ গ'ল, এনেকুৱা ধৰণৰ প্ৰতিটো বস্তু যিটো নেকি ধৰি লওক আপোনাৰ এলুমিনিয়ামৰ ফৰ্মেশ্যনত এলুমিনিয়ামটো ব্যৱহাৰ কৰি পিনে বেলেগ এটা ফৰ্মেশ্যনত অনা যায়, সেইটোক এই মেচিনবোৰত ডাই এটা বহাই পিনে তাৰপিছত তাত সেই ফৰ্মেশ্যনটোত আনিব পৰা যায়। আৰু এই কোম্পেনীটো এইটো কি আপোনাৰ বেচিকেলি এইটো কোম্পেনীটো মুম্বাই কোম্পেনী হৈছে। আৰু এখেতলোকে ইয়াত অপাৰেশ্যন কিছুমান শ্ব' আপ কৰি ৰাখিছে। আৰু এইটো ইয়াৰ বাহিৰে কিছুমান বেলেগ বেলেগ আৰু মেচিন লগাই ৰাখিছে এখেতলোকে ইয়াত। এইবিলাক হৈছে আপোনাৰ পেনেলবোৰবিলাক। তো এইটো আপোনাৰ 300 kg প্ৰেছাৰ বুলি কোৱা যায় এই মেচিনটোক। এইটোত চাওক, এই গোটেই প্ৰেছাৰ ৰিলিজ হয়, পানীৰ প্ৰেছাৰ ৰিলিজ হয়। এই মেচিনটোত এনেকুৱা ধৰণৰ সকলো কামবোৰ কৰিব পৰা যায়। এইটো কৈছে আপোনাৰ প্ৰেছাৰ ডাইকাষ্ট মেচিন। এয়া সেইটো মই মেচিনটো আৰু ভিজিটিং কাৰ্ডখন আপোনালোকক মই শ্বেয়াৰ কৰি দিছোঁ। প্ৰেছাৰ ডাইকাষ্টিং মেচিন। খুব ধুনীয়াকৈ ইয়াত ডিছপ্লে কৰি ৰাখিছে, বহুত ডাঙৰ মেচিন। আৰু যিকোনো বস্তু ধৰি লওক মেকানিকেল লাইনৰ, ইঞ্জিন লাইনৰ বস্তুবিলাক ইয়াত ধুনীয়াকৈ তৈয়াৰ কৰিব পৰা যায় এই মেচিনটোৰ ভিতৰত। আৰু এইটো হৈছে এই মেচিনটোৰ ইলেক্ট্ৰনিক পেনেল বৰ্ড। গোটেই আপোনাৰ কি বুলি কয়, যিমান ইলেক্ট্ৰিকেল ছেগমেণ্ট বা ইলেক্ট্ৰনিক ছেগমেণ্ট আছে, গোটেই বস্তুটোৰ ইয়াতে আপোনাৰ এই পেনেল বৰ্ড এইডোখৰ পৰাই আপোনাৰ কণ্ট্ৰলিং হৈ যায় চব। ইয়াত আপোনাৰ প্ৰতিটো বস্তু লগোৱা আছে, আৰু চবৰ ছেগমেণ্টৰ বেলেগ বেলেগকৈ লগোৱা আছে। ইয়াৰ আগত যিটো এইকেইটা হৈছে আপোনাৰ SMPS। SMPS কিবা কিবি চব লগোৱা আছে মুঠতে। এইবিলাক এই দুটা বস্তুৱে কণ্ট্ৰল কৰে পাৱাৰ SMPS। ইয়াৰ বাহিৰে আপোনাৰ এইফালে বেলেগ বেলেগ আপোনাৰ কনভেয়াৰ কাৰণে হৈ গ'ল।
খুব ধুনীয়াকৈ ডিছপ্লে কৰি থৈ দিয়া আছে ইয়াত। কিছুমান এক্সপ্লেনেশ্যন কৰি দিছে, পাৱাৰ চাৰ্কিট কোনটো ক'ত কেনেকৈ কি হয়। আৰু এয়া মেচিনটো মই আকৌ অভাৰঅল দেখাই আছোঁ বাহিৰৰ পৰা, এইটো বেলেগ এটা মেচিন যিটো। আৰু যিবিলাক ইঞ্জিন মই যিবিলাক কৈ আছিলোঁ ধৰি লওক এনেকুৱা ধৰণে এইবিলাক ফৰ্মেশ্যন আনিব পৰা যায়, তাৰমানে এনেকুৱা টাইপত। ইয়াৰ বাহিৰে মই অলপমান অভাৰঅল ভিউটো দেখাই দিছোঁ হলৰ, যিহেতু নেকি বহুত ডাঙৰ এক্সপ' চলিছে এইটো। আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।